সো এটা টাইপ 4 নেক্সট টাইপটো কেনেকুৱা হ'ল এতিয়া আমাৰ বস্তুটো ট্ৰায়াঙ্গলটো এনেকুৱাই জাস্ট মাজত লাইন কেইটা আছে এইটো ট্ৰায়াঙ্গল তাৰপিছতে এনেকৈ মাজতে ডিভিজন আছে হৰাইজণ্টেলি এইটো কেনেকৈ কৰিম আমি এইটো আৰু ইজি একো কেলকুলেশ্যনেই নাই মানে কি আমি কি কৰিম এনেকুৱা যদি থাকে 1 2 এনেকৈ কাউণ্ট কৰিম মানে ইয়াত কি হ'ল এইটো ফিগাৰত দুটা ট্ৰায়াঙ্গল আছে সিমিলাৰলি ইয়াতো একেই এইটো লাইন 1 দিলোঁ 2 and 3 আৰু এইটো ফিগাৰ তিনিটা ট্ৰায়াঙ্গল আছে একেই ইয়াতো একেই 1 2 3 4 টোটেল 4টা ট্ৰায়াঙ্গল ইজি এইটো আমি একে টাপত যাওঁ এটা নেক্সট টাইপ 5টো কেনেকৈ কৰিম এইটো ফাৰ্ষ্ট ফিগাৰ এইটো মই লৈছোঁ আগতে প্ৰথমতে এইটো কি হ'ব আমি যদি ইয়াত ট্ৰায়াঙ্গল কাউণ্ট কৰিব যাওঁ এইটো এটা ট্ৰায়াঙ্গল এইটো এটা ট্ৰায়াঙ্গল এইটো এটা ট্ৰায়াঙ্গল এইটো এটা ট্ৰায়াঙ্গল এটা চাৰিটা আছে আৰু বাহিৰতো টোটেলটো মিলাই কিনে এটা হ'ল 5 তাৰমানে কি হ'ল ভিতৰ যদি এনেকুৱা ট্ৰায়াঙ্গলৰ মাজত যদি কানেক্ট কৰে মাজত কানেক্ট কৰি ভিতৰত আৰু এটা ট্ৰায়াঙ্গল যদি বনায় ট্ৰায়াঙ্গলৰ ভিতৰত যদি ট্ৰায়াঙ্গল হয় তেতিয়া কি হয় এইটো কাৰণে কাউণ্ট 1 2 3 4 এইটো কাউণ্ট কৰিলোঁ নহয় 4 হ'ল প্লাছ এই বাহিৰটো এটা ইকুৱেল টু কিমান হ'ল 5 ইয়াৰ ফিগাৰত 5টা ট্ৰায়াঙ্গল আছে এতিয়া ইয়াতকৈ অলপমান টাফ হ'ব এইটো এটা ট্ৰায়াঙ্গল ডাঙৰটো এই ট্ৰায়াঙ্গলৰ ভিতৰত এটা ট্ৰায়াঙ্গল আছে হয় নাই এইটো প্ৰথমতে উলিয়াই লওঁ এইটো ডাঙৰ ট্ৰায়াঙ্গলৰ ভিতৰত এইটো সৰু ট্ৰায়াঙ্গল এটা আছে এইটো কেনেকৈ হ'ব 1 2 3 4 এইটো ফিগাৰ একেই হয় নাই একেই হয় খালি ভিতৰত এইটো সৰুটোহে দি দিছে আমি সৰুটো এটা নাচাওঁ এইটো লাষ্টত চাম প্ৰথমতে এইটো দুটা যদি একেই হৈছে তেতিয়াহ'লে এইটো কেনেকৈ কৰিছিলোঁ আমি 4 + 1 = 5 সিমিলাৰলি এইটো একেই হ'ব 1 2 3 4 আছে নহয় 4 + 1 = 5 এইটো একেই হ'ব হয় নাই তাৰপিছতে এতিয়া ভিতৰটো চাম এতিয়া ভিতৰ ট্ৰায়াঙ্গলৰ ভিতৰত আৰু এটা ট্ৰায়াঙ্গল আছে মানে কি হ'ল একে চেম ফৰ্মুলা ভিতৰটো এনেকৈ হ'ব 4 + 1 = 5 হয় নাই এতিয়া কি হ'ব এইটো ট্ৰায়াঙ্গলৰ ভিতৰত এইটো ট্ৰায়াঙ্গল আছে আকৌ এইটো ট্ৰায়াঙ্গলৰ ভিতৰত এইটো ট্ৰায়াঙ্গল আছে আমি বেলেগকৈ এইটো 1 প্লাছ কৰিব নালাগে কাৰণ এইটো শ্বেয়াৰিং হৈ আছে না এইটো লাইনটো ট্ৰায়াঙ্গল শ্বেয়াৰিং হৈ আছে চ' এতিয়া 4 + 4 + 1 কৰিলেই হ'ব 9 হ'ব তেতিয়া টোটেল এইটো ট্ৰায়াঙ্গলৰ ভিতৰত এইটো ট্ৰায়াঙ্গল আছে চ' আমি 4 লিখিলোঁ 4 তাৰপিছত এইটো ট্ৰায়াঙ্গলৰ ভিতৰত এইটো ট্ৰায়াঙ্গল আছে চ' লিখিলোঁ আৰু এটা 4 তাৰপিছতে +1 কাৰণ এই ডাঙৰ ট্ৰায়াঙ্গল আছে +1 = 9 এইটো ফিগাৰত টোটেল 9টা ট্ৰায়াঙ্গল আছে সিমিলাৰলি এইটো ইয়াতকৈ অলপ টাফ একেই বস্তু খালি কনফিউজিং হয় টাফ নহয় এইটো এনেকুৱাই এই ডাঙৰ ট্ৰায়াঙ্গলৰ ভিতৰত এইটো এটা ট্ৰায়াঙ্গল চ' কিমান হ'ল 4 তাৰপিছত এইটো ট্ৰায়াঙ্গলৰ ভিতৰত এইটো এটা ট্ৰায়াঙ্গল +4 তাৰপিছতে এইটো ট্ৰায়াঙ্গলৰ ভিতৰত এইটো এটা ট্ৰায়াঙ্গল তাৰমানে কি হ'ল +4 প্লাছ হোল ট্ৰায়াঙ্গলটো হ'ল 1 এইটো কেলকুলেশ্যন কৰিলে কিমান হ'ব 4 + 4 4 × 12 +1 কিমান হ'ল 13 টোটেল 13টা ট্ৰায়াঙ্গল আছে এইটো ফিগাৰত ইজি হয়নে নহয় এইকেইটা টাইপ এইটো টাইপ 4 টাইপ 5 তাৰপিছতে টাইপ 4টো কেনেকুৱা আছিলে এইটো টাইপ 4 এইটো টাইপ 4 এনেকৈ হৰাইজণ্টেল লাইন থাকিলে জাষ্ট 1 2 এনে কাউণ্ট কৰি দিব লাগে দুটা যদি ওলাইছে 2 হয় 1 2 3 মানে 3টা ফিগাৰ আছে ইয়াতে 1 2 3 4 মানে 4টা আছে ইয়াতে তাৰপিছতে টাইপ 3টো একেই এনেকৈ কৰিছিলোঁ ন আপুনি এইটো নহয় এইটো টাইপ 3 যদি এনেকুৱা স্কুৱাৰত যদি হৰাইজণ্টেলি এনেকৈ কাটি কিনি যদি ডাইগনেলি যদি কাটি কিনি এনেকৈ ট্ৰায়াঙ্গল বনায় তেতিয়া জাষ্ট 1 2 3 4 কেইটা ডিভিজন আছে এইটো কাউণ্ট কৰি কিনি ইনটু 2 কৰিব লাগে ইনটু 2 আনচাৰ ওলাই যায় সিমিলাৰলি এইটো 1 2 3 4 5 6 এনে কাউণ্ট কৰি কিনি ইনটু 2 কৰিলে মানে ওলাই যায় এইটো 1 2 3 4 এইটো এটা স্কুৱাৰ ভিতৰত আৰু এটা স্কুৱাৰ মানে কথাটো কি জাষ্ট ডাবল কৰিব লাগিব এইটো এটা স্কুৱাৰটো উলিয়াই ল'লোঁ আগতে 1 2 3 4 ইনটু 2 8 হ'ল তাৰপিছত আকৌ ভিতৰত আৰু এটা আছে স্কুৱাৰ সেইটো ডাইগনেলি কাটিছে 1 2 3 4 ইনটু 2 8 + 8 16 একেই এইটো জাষ্ট ৰিভিজন কৰাই দিছোঁ এবাৰ
এইটো টাইপ 3টো তাৰপিছত টাইপ 2 টাইপ 2টো একেই কৈছিলে ন অথনি 1 যদি এনেকৈ হৰাইজেণ্টেলি কাটে আৰু মাজত পেৰেলেল হয় 1 2 1 2 এনেকৈ লিখি লৈ কিনি কাউণ্ট কৰিব লাগে 2 + 1 কিমান 3 ইয়াত কিমান আছে 2 + 1 3 3 + 3 কিমান হয় 9 মানে ইয়াতে 9টা আছে এইটো একে এইটো কনফিউজিং কৰিব নালাগে হা এইটো ইম্পৰ্টেণ্ট হয় কাৰণ এইটো কণ্টিনিউৱাছ নহয় ন কণ্টিনিউৱাছ নোহোৱাৰ কাৰণে এইটো নাম্বাৰটো কণ্টিনিউ নাযায় যেনেকৈ আমি বেছটো লিখিছিলোঁ 1 2 3 4 5 6 লিখিছিলোঁ এনেকৈ এইটো নাযায় জাষ্ট ব্ৰেক হৈছে বেলেগ বেলেগ হ'ব এইটো 1 2 1 2 এনেকৈ কেলকুলেশ্যন কৰিব লাগিব ইয়াত 1 2 + 1 3 এই 2 + 1 3 তাৰপিছতে 1 2 3 4 5 6 হ'লে টোটেল কৰি দিলে কিমান হয় 21 হয় টোটেল 21 চ' 3 + 3 + 21 কিমান হয় এইটো 27 ইয়াতে 27টা আছে এতিয়া আমি যাম টাইপ 6 এইটো অলপ বেলেগ ধৰণৰ এটা ট্ৰায়াঙ্গলত যদি এইটো যদি সমান সমান থাকে পাৰ্ট সমান সমান যদি থাকে এইটো বেছত ধৰি লয় 1 2 3 তিনিটা আছে নহয় ইয়াতো যদি এনেকৈ 1 2 3 থাকে 1 2 3 এনেকৈ যদি থাকে তেতিয়া কি হ'ব এটা ফৰ্মুলা আছে ফৰ্মুলাটো হ'ল এইটো আমি কি কৰোঁ যদি সব সাইডতে সমান সমান ট্ৰায়াঙ্গল থাকে সমান সমান ডিভিজন থাকে পাৰ্টিশ্যন থাকে ধৰি লওক 1 2 3 আছে এইটো সাইডত তিনিটা আছে এইটো সাইডতো যদি তিনিটা আছে এইটো সাইডত যদি তিনিটা আছে সমান সমান হ'ল নহয় সমান সমান হ'লে কি হ'ব এইটো যদি 3 হয় ইয়াত n = 3 হয় 3 = কি হ'ব এইটো 13 মানে এইটো ফিগাৰত 13টা ট্ৰায়াঙ্গল আছে টোটেল সিমিলাৰলি এইটো ইয়াত কেইটা আছে 1 2 3 4 5 6 তাৰপিছত আকৌ ইফালে কাউণ্ট কৰিলে মানে 1 2 3 4 5 6 1 2 3 4 5 6 মানে তিনিটা সাইড সমান ছটা আছে n = 6 হয় চ' 6 হ'লে মানে কি হ'ব n = যদি 6 হয় তেতিয়া 78 টোটেল 78টা ট্ৰায়াঙ্গল আছে এইটো ফিগাৰ এইটো মুখস্থ কৰিব লাগিব কৰি থাকিলে মনত থাকি যায় প্ৰথমতে মুখস্থ কৰিব লাগিব এইটো